ৰাজ্যৰ চৌদিশে অব্যাহত আছে বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ইমূৰৰ পৰা সিমূৰলৈ ৰাইজ তথা দল সংগঠনৰ প্ৰতিবাদ। ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰী জিলাৰ চাপৰত বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে প্লে কাৰ্ড আৰু বেনাৰ লৈ কেইবা শতাধিক ছাত্ৰ ছাত্ৰীৰ পুৰুষ মহিলাই চাপৰ বিদ্যুৎ উপসংমণ্ডললৈকে প্ৰতিবাদী সমদল উলিয়াই সাব্যস্ত কৰে প্ৰতিবাদ। বিদ্যুৎ বিভাগ হাই হাই, স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰাজ বন্ধ কৰক, অসম চৰকাৰ হাই হাই আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী ৰাইজৰ অভিযোগ, স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত পূৰ্বতকৈ 4 গুণ 5 গুণ হাৰত বেছি বিদ্যুৎ বিল পৰিশোধ কৰিব লগা হৈছে। অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ সলনি কৰি পুৰণি মিটাৰ লগাই দিবলৈ চৰকাৰৰ লগতে বিদ্যুৎ বিভাগৰ ওচৰত দাবী জনায়। চাপৰৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট, এনি আছাম 24/7। নাথযোগী মহিলা সমিতিৰ পৰা আমি এটাই চৰকাৰক আহ্বান জনাওঁ যে আমাক আগৰ মিটাৰখিনি ঘূৰাই লাগে, স্মাৰ্ট মিটাৰ আমাক বন্ধ কৰক। গতিকে আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছে। আমি নাথযোগী মহিলা সমিতিৰ পৰা আমি এটাই অনুৰোধ চৰকাৰক জনাওঁ যে আমাক আগৰ মিটাৰখিনি ঘূৰাই লাগে, এই স্মাৰ্ট মিটাৰটো বন্ধ কৰিব লাগে, এইখিনি আমাৰ দাবী। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি ধুবুৰী জিলা ছাত্ৰ সন্থাই যি বিদ্যুৎ বিভাগ যে সাধাৰণ জনতাক যি মাধ্যমৰ সৃষ্টি কৰিছে বিদ্যুতৰ অনিয়ম বিদ্যুৎ যোগান, তাৰ লগতে স্মাৰ্ট মিটাৰৰ যি বিদ্যুতৰ মাচুল বৃদ্ধিত দাবীত আমি সদৌ ধুবুৰী জিলাৰ ছাত্ৰ সন্থাই আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ অসম চৰকাৰক আৰু স্পষ্টভাৱে জনাই আছোঁ যিমান দিনলৈকে যে বিদ্যুতৰ যোগান ধৰিব নোৱাৰে আৰু স্মাৰ্ট মিটাৰৰ যিটো বিদ্যুতৰ মাচুল যদি কমাব নোৱাৰে আমি আগন্তুক দিনলৈ ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। চাওক, সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে যি বিদ্যুৎ বিভাগ আৰু APDCLৰ যি স্মাৰ্ট মিটাৰৰ বিসংগতি আৰু বিদ্যুৎ অনিয়মীয়া যোগানৰ অনিয়মীয়া বিৰোধিতাত আমি প্ৰতিবাদী যাত্ৰা কাৰ্যসূচী হাতত লৈছোঁ। আমি বিদ্যুৎ বিভাগক আৰু চৰকাৰক এটাই দাবী জনাইছোঁ যে অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে আৰু স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ নিয়মীয়া কৰিব লাগে আৰু যি বিলৰ আতিশয্য হৈছে এই বিলৰ কম কৰিব লাগে আৰু সেইখিনি সমাধান কৰিব লাগে। চাওক, আজি আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ পৰা আমি এটাই আহ্বান কৰোঁ অসম চৰকাৰক যে আগত যিটো স্মাৰ্ট মিটাৰ আছিল, আগত যিটো পুৰণা মিটাৰ আছিল সেইখিনি বিল দোৱাই আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছিল। আজি বজাৰত যিটো বস্তুৰ দাম এনেকুৱা হৈছে, নিম্ন শ্ৰেণীৰ মানুহখিনি বজাৰত 500 টকা লৈ গ'লে কিছু সামগ্ৰী কিনিব নোৱাৰে। ইয়াতে আৰু স্মাৰ্ট মিটাৰ লগাই এনেকুৱা ৰাইজৰ হাৰাশাস্তি কৰি দিছে। যদি এই স্মাৰ্ট মিটাৰ মানে লগাই দিয়ে তেতিয়াহ'লে আমাৰ ৰাইজৰ বহুত অসুবিধা হ'ব। গতিকে আমি এটাই দাবী কৰোঁ যে পুৰণা যিখিনি আমাৰ মিটাৰ আছিল সেইখিনি আমাক বাহাল ৰাখিবৰ কাৰণে আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ পৰা অনুৰোধ জনালোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে সদৌ ধুবুৰী জিলাৰ ছাত্ৰ সন্থাই এই বিদ্যুৎ বিভাগৰ যি গাফিলতি লগতে চৰকাৰৰ যি জনসাধাৰণ ওপৰত যি মাধমাৰ সদাইছে তাৰ বিৰোধিতা কৰি আজি প্ৰতিবাদী কাৰ্যসূচী আজি আমি মহিলা সমিতি লগতে সমূহ ৰাইজক লৈ সদৌ অসম ধুবুৰী জিলাৰ ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। এটা কথা চাওক, আজি চৰকাৰখনে বাৰম্বাৰে এটা কথা কৈ থাকে, আমাৰ মাজত যি জনসাধাৰণৰ মাজত যি আমাৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিক খাম কাটিবৰ কাৰণে গৰীবক কেনেকৈ সহায় কৰাৰ কাৰণে নানান ধৰণৰ নানান বক্তব্য নানান অনুষ্ঠানত এনেকুৱা বক্তব্য আমি শুনিবলৈ পাওঁ। এটা কথা স্পষ্ট কথা যে চৰকাৰে আমাক প্ৰলোভন দেখুৱাই জনসাধাৰণৰ পৰা এটা স্মাৰ্ট মিটাৰ লগাই যি আমাৰ জনসাধাৰণৰ যি হাৰাশাস্তি হ'ব লগা হৈছে সেইখিনি চৰকাৰে আচলতে বুজি পোৱা নাই। কাৰণ আগৰ যিখিনি মিটাৰ আছিল সেইখিনি বিলে আমাৰ ৰাইজে ইতিমধ্যে পৰিশোধ কৰিব পৰা নাই। যিখিনি বিল হয় 300 টকা হয়, তাকেই কোনো ৰকমে স্কুলৰ নিজৰ ল'ৰা ছোৱালীক পঢ়োৱাৰ শিক্ষা অৰ্থাৎ পঢ়োৱাৰ লগতে নিজৰ পৰিৱেশখিনি কি ধৰণে ঠিক কৰিব লাগে তাকেই আমাৰ জনসাধাৰণে সেইখিনিকে কষ্ট কৰি থাকে। তাৰপিছতো যেতিয়া স্মাৰ্ট মিটাৰ লগালে ইয়াৰ ভিতৰত যিটো হাৰ মিটাৰৰ যিখিনি আমাৰ পইচা পৰিশোধ কৰিব লাগে বহুত বেছি হৈছে। তাৰ কাৰণে আমি এইখিনি বাৰম্বাৰ চৰকাৰক দাবী জনাইছোঁ অতি সোনকালে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে, নহ'লে ইয়াতকৈ আমি ভয়াৱহ আন্দোলন হাতত তুলিবলৈ হ'লে বাধ্য হ'ম।